নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত 19 জুলাইত উজনি অসমৰ তিনিখন জিলাত যে সংহাৰীৰ ৰূপ লৈ বান আহিছিল তাৰ পৰা আজি 17টা দিন অতিক্ৰম হ'ল 19 জুলাই সেই দিনটোৰ পৰা আজিলৈকে অসমৰ সংবাদ মাধ্যমত সামাজিক মাধ্যমত সৰ্বাধিক চৰ্চিত বিষয়টোৱে হৈছে বানপানী আজি সেই বানপানীক লৈ অভিমতত আমি কিছু কথা আকৌ এবাৰ আলোকপাত কৰিম কোনো বাকযুদ্ধ বাকচুপতি মাৰিবৰ কাৰণে ৰাজনৈতিক নেতাক আমি অতিথি কৰা নাই কিছু দৃশ্যাংশ আমি দেখুৱাম যিখিনি দৃশ্যাংশ আপোনালোকে হয়তো সামাজিক মাধ্যমত বহুতবাৰ দেখিছে কৰবাত হয়তো আমাৰ টেলিভিছনতো দেখিছে কিন্তু দেখাৰ পিছতো আকৌ এবাৰ চোৱাৰ হয়তো কৰবাত অৱকাশ আছে কিয় দেখুৱাব বিচাৰো কি কথা ক'ব বিচাৰো আজিৰ অনুষ্ঠানটো চোৱাৰ পিছত নিশ্চয় আপোনালোকে সেই কথা হৃদয়ঙ্গম কৰিব পাৰিব উপলব্ধি কৰিব পাৰিব এই চলিত বৰ্ষত যেটো বান পৰিস্থিতিৰ মুখামুখি হৈছে ৰাজ্যখন যিখিনি পৰিবেশ পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে চৰকাৰে এতিয়ালৈকে চেষ্টা কৰি আছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আজিৰ দিনটোতো আনকি বানপানীত তেখেতে নিজে নামি কিছু প্ৰত্যক্ষ কৰিছে দ্বিতীয়বাৰৰ কাৰণে আসলতে এই বান পৰিস্থিতি তেখেতে পৰ্যবেক্ষণ কৰিবলৈ উজনি অসমৰ সেই তিনিখন জিলাত উপস্থিত হৈছেগে বান হোৱাৰ পিছত তেখেত এবাৰ গৈছিল আৰু এবাৰ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী উপস্থিত হৈ 3 দিন ধৰি তেওঁ আজি দ্বিতীয়টো দিন চাগৈ মুখ্যমন্ত্ৰীয়ে তাৰ পৰিবেশ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে আজিৰ দিনটোত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আহি উপস্থিত হৈছেহি ইতিমধ্যে আপোনালোকে গম পায় ডিব্ৰুগড়ত জেপি নাড্ডাৰ আজি বিমান অৱতৰণ কৰিলে আৰু উজনি অসমৰ তিনিখন জিলা তেওঁ পৰিদৰ্শন কৰিব তাৰ বাহিৰেও দুখন চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশলৈকো যাব 17 দিনৰ মূৰত কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী আহিছে আজিলৈকে প্ৰধানমন্ত্ৰী গৰাকীৰ গৃহমন্ত্ৰী গৰাকীয়ে অসমৰ বান পৰিস্থিতিক লৈ এককভাৱে একো এক্স স্কেন্ডেলত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই সাধাৰণতে টুইটত সৰব প্ৰধানমন্ত্ৰী গৰাকী এবাৰ কিন্তু বান পৰিস্থিতিক লৈ মোটামুটি মৌন আমাৰ অসমৰ বিজেপিৰ সাংসদসকলে যেদিনাখন প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল সেদিনাখনৰ এখন মাত্ৰ দুটা ছবি তেখেতে দি এটা টুইট কৰিছিল সাংসদসকলক লৈ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ কথা তাত উল্লেখ কৰিছিল কিন্তু তাৰ পূৰ্বে বা তাৰ পিছতো অসমৰ বান পৰিস্থিতিক লৈ আজি 87 জন মানুহৰ মৃত্যু হোৱাৰ পিছত কোনো ধৰণৰ অসমৰ বানক লৈ তেখেতে এককভাৱে কোনো ধৰণৰ এক্স হেণ্ডেলত এটা শব্দও কিন্তু উল্লেখ নকৰিলে ইয়াৰ পূৰ্বে আমি মন কৰিছিলো পাকিস্তানত যেতিয়া বান হৈছিল কেৰালাত যেতিয়া বান হৈছিল আনকি হিমাচলৰ যি ভয়ংকৰ বিভীষিকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল প্ৰকৃতিৰ তাণ্ডৱত আনকি আমাৰ বিহাৰতো যেতিয়া বান হৈছিল তেতিয়া কিন্তু প্ৰধানমন্ত্ৰী গৰাকীয়ে দুখ প্ৰকাশ কৰি সেই বান পৰিস্থিতিক লৈ তেখেতে টুইট কৰিছিল কিন্তু অসমৰ ক্ষেত্ৰত এতিয়ালৈকে সেই পৰিৱেশ প্ৰধানমন্ত্ৰীৰ টুইটত উল্লেখ হোৱা নাই কাজিৰঙাত যেতিয়া তেখেত আছিল বিহু যেতিয়া চাইছিল বাগৰুম্বা যেতিয়া চাইছিল জুমুৰ যেতিয়া চাইছিল তেতিয়া প্ৰধানমন্ত্ৰী গৰাকী টুইট কৰিছিল এতিয়া বান সমস্যাৰ ক্ষেত্ৰত সেই পৰিৱেশটো আমি দেখা নাই কোনোবাই হয়তো ক'ব যে টুইট কৰিলেই সকলো সমস্যাৰ সমাধান হৈ যাব নেকি কোনোবাই হয়তো ক'ব প্ৰধানমন্ত্ৰী গৰাকী আহিলেই সমস্যাৰ সমাধান হৈ যাব নেকি কিছুমানে প্ৰশ্ন কৰিছে নিৰ্বাচনৰ আগত যদি প্ৰধানমন্ত্ৰী গৰাকী সপ্তাহত দুবাৰকৈ আহিব পাৰে গৃহমন্ত্ৰী গৰাকী যদি অনেকবাৰ আহিব পাৰে তেতিয়া হলে আজি 17টা দিন অতিক্ৰম কৰাৰ পিছতো অসমৰ বান পৰিস্থিতি চাবৰ কাৰণে প্ৰধানমন্ত্ৰী গৰাকী গৃহমন্ত্ৰী গৰাকী কিয় এবাৰো অহা নাই আসুৰ সভাপতি উৎপল শৰ্মাৰ পৰা আৰম্ভ কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইলৈকে জাতীয় সংগঠনসমূহৰ নেতৃত্বয়ো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ নকৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে খুব মনৰ তীব্ৰ অভিযোগ তেওঁলোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এফালৰ পৰা যুক্তিযুক্ততা আছে মুখ্যমন্ত্ৰীও বান পৰিস্থিতি চাবলৈ নগলো হয় দিছপুৰৰ পৰাই তেওঁ তদাৰক কৰিব পাৰে সকলোখিনি কিয় গৈছে
অন্ততঃ মানুহখিনিৰ কাষত থিয় দিয়াটোৱে মানুহখিনিক সাহস দিয়ে, সকাহ দিয়ে, অলপ হ'লেও মনৰ দুখ পাতলাই ওচৰত মুখ্যমন্ত্ৰীগৰাকীক পাইছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিলেও হয়তো এই দুখত থকা মানুহখিনি, দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ মনত সেই একেটাই হয়তো আশা যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আমাৰ কাষত অন্ততঃ থিয় দিছে এই বানৰ বিপৰ্যয়ৰ সময়ত। অকল নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰতিশ্ৰুতি ফুলজাৰি মাৰিবলৈকে নাহে, বিপদৰ সময়তো আহে। সেই হয়তো প্ৰধানমন্ত্ৰীগৰাকীৰ অসম আগমন এই সময়ত সকলোৱে বিচাৰিছিল। কিন্তু আজি 17টা দিন অতিক্ৰম কৰাৰ সময়ত না গৃহমন্ত্ৰী আহিলে, না প্ৰধানমন্ত্ৰী আহিলে, জে.পি. নাড্ডাক পঠিয়াইছে। আজি আহি তেওঁ উপস্থিত হৈছে 85জন। আজিৰ দিনটোত চৰকাৰী তথ্যমতে 87জন মানুহৰ মৃত্যু হোৱাৰ পিছত। কিমান মানুহ মৰিলে প্ৰধানমন্ত্ৰী অসমলৈ আহিব? কিমান মানুহৰ মৃত্যু হ'লে গৃহমন্ত্ৰীগৰাকী অসমলৈ আহিবলৈ সময় পাব? এইবিলাক কথা কিন্তু কেতিয়াবা প্ৰশ্ন কৰিবলৈ সঁচাকৈ মন যায়। আৰু আজিও আমি এই অভিমতত সেই প্ৰশ্নটোৱে উত্থাপন কৰিছোঁ। কোনো ৰাজনীতি নহয়। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী, দেশৰ গৃহমন্ত্ৰীগৰাকীৰ আজিলৈকে কিয় সময় নহ'ল বাৰু? 87জন মানুহৰ মৃত্যু হোৱাৰ পিছতো যদি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী এটা টুইট নকৰে, অসমলৈ অহাৰ প্ৰয়োজনবোধ নকৰে, কেতিয়া আহিব বিচাৰে তেওঁলোক? আজি আপোনালোকক বানৰ কিছু ছবি মই আৰম্ভণিতে দেখুৱাই ল'ব বিচাৰোঁ, যিবিলাক ছবিয়ে বহুত কথা কয়। এইবাৰৰ বান এতিয়ালৈকে আমি উত্তৰ পূৰ্বাঞ্চলবাসীয়ে যিখিনি প্ৰত্যক্ষ কৰিছোঁ, মই অকল অসমৰ বান পৰিস্থিতিক লৈ যে আপোনালোকক কিছু ছবি দেখুৱাম তেনেকুৱা নহয়। 3খন ৰাজ্যক সামৰি লৈ আজি মই কেইটামান বিশেষ দৃশ্য দেখুৱাম। অৰুণাচল, অসম আৰু নাগালেণ্ড। প্ৰথমতে মই দেখুৱাম এই চলিত বৰ্ষত যিটো বান আহিল উত্তৰ পূৰ্বাঞ্চললৈ। আকৌ মই কৈছোঁ আপোনালোকক, উত্তৰ পূৰ্বাঞ্চললৈ। এয়া মানুহ সৃষ্ট বান। প্ৰকৃতিৰ তাণ্ডৱ হয়, কিন্তু এই প্ৰকৃতিৰ তাণ্ডৱৰ আঁৰত মানুহৰ কিছুমান ভুল নীতি আছে, যিবিলাকৰ পৰিণাম আমি হয়তো ভুগিছোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰোঁ এটা বানৰ ভয়াৱহতাৰ ছবি, যিটো ছবি আমাৰ টেলিভিশ্যনতো আপোনালোকে দেখিছিল, সামাজিক মাধ্যমতো দেখিছিল। এই চলিত বৰ্ষত অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ বানে নমাই অনা ভয়াৱহতাৰ প্ৰথমটো ছবি আমি ক'ত দেখিছিলোঁ? অৰুণাচল প্ৰদেশত। যিটো নিপকুৰ সৃষ্ট পানী আছিল, ধাহি মুহি লৈ গৈছিল এফালৰ পৰা সকলো। আৰু মানুহৰ চকুৰ সন্মুখতেই তথাকথিত উন্নয়নৰ নামত যিবিলাক ঘৰ, যিবিলাক উন্নয়ন কেনেকৈ পানীয়ে উটুৱাই লৈ গৈছিল, সেই উন্নয়ন যিসকলে দেখা নাছিল, চাওক এই দৃশ্যটো চাওক এবাৰ। पानी आइले कहाँ से पानी आ रहा है? ऊपर से भी आ गया, ऊपर से भी आ गया पानी।
এয়া আছিল অৰুণাচল প্ৰদেশৰ নিপকু সৃষ্ট বানৰ ভয়াৱহতা এয়া মানুহ সৃষ্ট এক প্ৰকাৰ পৰিৱেশৰ কাৰণেই হয়তো হৈছিল কাৰণ বান্ধৰ পানী যেতিয়া খুলি দিয়া হৈছিল তাৰপিছত নামনিত এই পৰিৱেশটোৰ সূচনা হৈছিল এফালৰ পৰা উটি শেষ হৈ গৈছিল সকলো এই দুৰ্যোগ চাবলৈ অৰুণাচল প্ৰদেশলৈ শিৱৰাজ সিং চৌহান আহিছিল অলপ দিনৰ পিছত লগত কিৰেণ ৰিজিজুক লগত লৈ এই পৰিস্থিতি চাবলৈ গৈছিল ইয়াতো অজস্ৰ সম্পত্তি নষ্ট হৈছিল আৰু তিনিগৰাকী সেই সময়ত মানুহৰ মৃত্যু হোৱাৰ খবৰ আহিছিল শিৱৰাজ সিং চৌহানে গোটেই অঞ্চলটো ভ্ৰমণ কৰিছিল আজি আমাৰ 17 দিন হ'ল অসমত 17টা দিন অতিক্ৰম কৰিলে বানে 87 জনৰ মৃত্যু হ'ল কেন্দ্ৰীয় মন্ত্ৰী আহিছে আজি অসমত যেটো বান সৃষ্টি হৈছিল এবাৰ চাওক অসমৰ বানৰ সেই বিভীষিকাৰ আৰম্ভণিৰ এটা দৃশ্য চাওক আৰম্ভণিৰ সময়ৰ দৃশ্যটো বলিয়া পানী হল এবাৰ বলিয়া পানী হ'ল চুপাৰ অটাবলৈ গাড়ী পান হ'ব সেই ডোখৰ চা কিনাৰ ডোখৰ চা কিনাৰ ডোখৰ চা বেয়া ভয় এটা খাই আছো যদি মোক ভয় লাগি আহে মানুহ যাব নোৱাৰা হৈছিল গাড়ীতে আবদ্ধ হৈছিল মানুহ গাড়ীৰ মাজত পানীৰ মাজত গাড়ীত এনেকৈ আবদ্ধ হৈছিল যাৰ কাৰণে তেওঁলোক আগলৈ যাব নোৱাৰা হ'ল পাছলৈও যাব নোৱাৰা হ'ল চাওক তেওঁলোকে কি কৈ আছে পিছফালে চা না গিলাচ যা না যা মোৰ পৰা ধুনীয়াকৈ যাব পাৰিব ৰাস্তা বন্ধ হৈ গৈছিল হঠাৎ পানীৰ ঢল নামিছিল ৰাস্তাতে আবদ্ধ হৈছিল গাড়ীত থকা মানুহ আপুনি চাওক পিছৰ ফাললৈ সেয়া মটৰচাইকেল গাড়ীৰ লাইন আৰু আগৰ ফাললৈকো গাড়ী পানীৰ খুঁটত গাড়ী আগবঢ়া নাছিল এয়া আছিল শিৱসাগৰৰ সেই চৰাইদেউ নাজিৰাৰ এটা বিশেষ অঞ্চলৰ দৃশ্য তেওঁলোকে বাৰম্বাৰ কৈছে ইয়াত কোনো টেলিভিছন কেমেৰাই বন্দী কৰা দৃশ্য নাছিল এয়া আছিল মানুহৰ মোবাইলত বন্দী হোৱা দৃশ্য তেওঁলোকে দিক বিদিক হেৰুৱাই সেই সময়ত কিছুমানে এনেকৈ মোবাইলত এই ভিডিঅ' সংগ্ৰহ কৰিছিল আৰু পানীৰ মাজত আবদ্ধ হৈ আছিল এই মানুহকেইজনৰ বক্তব্য শুনিলে আপুনি গম পাব যে কি পৰিৱেশ পৰিস্থিতি তেওঁলোক মুখামুখি হৈছিল কেনেকৈ পানী দ্ৰুতগতিত বৃদ্ধি পাইছিল সকলোবিলাক তেওঁলোকৰ কথা বতৰা স্পষ্ট এয়া চাওক আৰু নেফালে আকলে গুচি আহোঁ বাৰী আকলে গুচি আহোঁ চুপাৰ কিবা পাবলৈ বনাই না যাব পটাপট যাম নোৱাৰো যাব নোৱাৰিব এতিয়া চাব এই মানুহজন আহি যাব নোৱাৰে বুলি ক'ব আপুনি চাব তেওঁ আগবাঢ়িব নোৱাৰিব বুলি ক'ব এনেকুৱা নেদেখা আকৌ দৃশ্য এই যে গাড়ীখনত পুৰুষ মহিলা সকলো আছিল এটা সময়ত এই গাড়ী তেওঁলোকে এই ৰাস্তাতেই এৰি প্ৰাণটো লৈ পলাবলৈ বাধ্য হৈছিল এই গাড়ী ইয়াতেই এৰিছিল যেনে তেনে জীৱটো লৈ তাৰ পৰা তেওঁলোক বাচিবলৈ চেষ্টা কৰিছিল ভবা নাছিল তেওঁলোকে গাড়ীতেই বহি আছিল কিন্তু যেতিয়া দ্ৰুতগতিত পানীৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিলে এটা সময়ত তেওঁলোকে গাড়ী তাতেই এৰিছে আৰু গৈ এবুকু পানীৰ মাজেৰে তেওঁলোকে নিজক তয়ানুৱা ছিঙি নিজক বচাইছে এয়া অসমৰ আৰম্ভণিৰ এই তিনিখন জিলাত বানৰ বিভীষিকাৰ আৰম্ভণিৰ দিনটোৰ দৃশ্য এয়া অৰুণাচলত যিটো দৃশ্য দেখুৱালোঁ তাৰপিছত অসমৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক এইবাৰ চাওক মৃত্যু কাতৰ চিঞৰ মৃত্যুৰ দুৱাৰ দলিৰ পৰা বাচিবৰ কাৰণে
এই নাগালেণ্ডত কি পৰিৱেশৰ সূচনা হৈছিল সেই দিনটোত এই 19 জুলাই দিনটোত অসমত যিটো পৰিৱেশৰ সূচনা হৈছিল নাগালেণ্ডতো একেই পৰিৱেশৰ সূচনা হৈছিল 9 জন মানুহৰ মৃত্যু হৈছিল নাগালেণ্ডৰ এই বানত আৰু তাত মৃত্যু কাতৰ চিঞৰ এবাৰ চাওক আপোনালোকে Saka pa! Pa! Saka sa taas! Taas pa, taas! Dito pa! Madali na ba? Madali na! Saka! Saka to! Saka! Saka na! Saka mama! ইয়াত চাওক Ma, saka na mama! এটা প্ৰাণ বচাবৰ কাৰণে তেওঁলোক ওপৰলৈ উঠিব এজনে আনজনক সহায় কৰি ওপৰলৈ উঠোৱাৰ চেষ্টা কৰিব আৰু তেওঁলোকে এয়া চাওক Ma, sige na, saka এই পৰিৱেশটো চাওক Saka na! Saka na ba? Grabe! তেওঁলোকে ওৱাদ দিশ পোৱা নাছিল আচলতে হঠাৎ কি হ'ল ক'ৰ পৰা পানী আহিল কি হ'ল একো তেওঁলোকে তলকিবই নোৱাৰিলে যাৰ কাৰণে তেওঁলোকে মৃত্যু কাতৰ চিঞৰ এয়া মুখেদি ওলাইছে প্ৰাণ বচাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে তাৰ মাজত এজনে এই দৃশ্যটো ধৰি ৰাখিছে হয়তো এই কাৰণেই যে কিবাকে যদি বাচে কি পৰিৱেশৰ পৰা তেওঁলোক বাচিলে সেয়া অসম ভাৰতবৰ্ষৰ মানুহে পৃথিৱীৰ মানুহে গম পাওক তেওঁলোক কি পৰিৱেশৰ সূচনা হৈছিল কি পৰিৱেশৰ তেওঁলোক মুখামুখি হৈছিল সেয়া যাতে কোনোবাই দেখে সেইকাৰণে হয়তো শেষ মুহূৰ্তত তেওঁলোকৰ এই পৰিৱেশটো কোনোবাই বন্দী কৰিছিল কাৰোবাৰ চিচিটিভিত কাৰোবাৰ মোবাইল কেমেৰাত এনেকৈয়ে কিছু দৃশ্য বন্দী হৈছিল যিবিলাক বৰ্ণনা কৰিবলৈ কঠিন শব্দ আৰু ভাষাৰ অভাৱ ঘটে এই মৃত্যু কাতৰ চিঞৰ এই পৰিৱেশটো সৌ সিদিনাখনৰ মাত্ৰ এইবাৰ মই যদি আপোনালোকক কওঁ এই উজনি অসমৰ তিনিখন জিলাত যিবিলাক কৰুণ আৰু নিদাৰুণ দৃশ্য আপুনি মই প্ৰত্যক্ষ কৰিছোঁ কিছুমান দৃশ্য এতিয়াও চকুৰ আগত ভাহি আহিলে ক'ৰবাত কষ্ট হয় এনেকুৱা কষ্ট হয় যাৰ হয়তো টোপনি নাহিব খাব নোৱাৰিব এনেকুৱা এক পৰিৱেশৰ সূচনা হয় কোনবিলাক দৃশ্য তাৰ এটা দৃশ্য চাওক মাত্ৰ এটা দুটা গৰুৱে নিজক বচাবৰ কাৰণে মানুহক দেখি কেনেকৈ পানীৰ মাজেদি আগবাঢ়ি আহিছিল আৰু সেই গৰু দুটাক বচাব নোৱাৰিও মানুহে কেনেধৰণে নিজৰ অসহায়বোধ স্বীকাৰ কৰিছিল অকণমান আপোনালোকে চাওকচোন যেটো মৰ্মান্তিক যেটো নিদাৰুণ চাওক
पीछे 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 आने दीजिए पीछे हाँ पीछे ए तेरी का চাওক নাওখন দেখি গৰুটোৱে কাষ চাপি আহিছিল কিন্তু গৰুটোক বচাব কেনেকৈ নিজে মানুহ বাচিবৰ কাৰণে সেই সময়ত চেষ্টা কৰি আছে অকল এটা গৰু নহয় দুটা গৰু তেনেকৈ চাপি আহিছিল গৰুটোৰ মাত চাওক ঘৰটোৰ ওপৰত সিফালে গৰু ছাগলী আছে কুকুৰ আছে মানুহ আছে টিনৰ ওপৰত একেলগে জীৱ জন্তুৰ লগত মানুহ গৰুটো উঠিব নোৱাৰিলে টিঙৰ ওপৰত পানীত এনেকৈয়ে এই দুটা গৰু ए तेरी का নাওখন দেখি কোনোবাই বচাওক বুলি আশা কৰি নাৱৰ কাষ চাপিছিল এই ঘৰচীয়া জন্তুটোৱে কিন্তু হয়তো এনেকৈ চাগে এটা সময়ত তাক মৰিবলৈ এৰি দিবলৈ বাধ্য হৈছিল নাৱত থকা মানুহকেইজন কাৰণ তেওঁলোকে মানুহ বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছে সেই সময়ত টিঙৰ ওপৰত মানুহ টিঙৰ ওপৰত কুকুৰ টিঙৰ ওপৰত ছাগলী সেই সময়ত উদ্ধাৰ কৰিবৰ কাৰণে এই দূৰলৈ চাওক এয়া কুকুৰ ছাগলী আৰু মানুহ একেলগে বহি আছে টিঙৰ ওপৰত पीछे 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 आने दीजिए पीछे हाँ पीछे ইয়াৰ পিছত আন এটা দৃশ্য মই আপোনালোকক দেখাব বিচাৰোঁ য'ত মানুহ উটি গৈছিল এগৰাকী মহিলা উটি গৈছে আৰু সেই সময়ত দুজন যুৱকে কোবাল সোঁতটো নিজক জঁপিয়াই নিজৰ প্ৰাণ গ'লেও যাব বুলি সেই সময়ত হয়তো তেওঁলোকে ভবা নাই মানুহজনীক বচাবলৈ তেওঁলোকে নিজে জাপ দিছে সেই কোবাল সোঁতৰ সেই নৈ সেই বানপানীত চাওক এবাৰ এটা সময়ত মানুহজনীক চুলিত ধৰ বুলি পাৰত থকা মানুহবিলাকে চিঞৰিছে আৰু সঁচাকৈ সেই দুয়োজন যুৱক গৈ পানীৰ মাজত সেই মানুহজনীক ধৰিছে আৰু চাওক ইয়াৰ পিছত তেওঁলোকে ধৰি মানুহজনীক পাৰলৈ লৈ আহিছে এটা সময়ত সেই মহিলাগৰাকীক এই দুয়োজন যুৱকে সঁচাকৈয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰু দৃশ্য আছিলে যিবিলাক মানুহজনীক সকলোৱে ঘেৰাও কৰি ধৰিছে তেখেত তেতিয়া অৰ্ধমৃত অৱস্থাত মানুহজনী এক প্ৰকাৰ পাৰত আহি বহিছে তেওঁ একো কথা ক'ব পৰা নাই সকলোৱে তেওঁক ঘেৰাও কৰি ধৰিছে ক'ৰ পৰা কেনেকৈ উঠি আহিছিল সেয়া সুধিছে সেইখিনি দৃশ্য আৰু দেখুৱাব পৰা নহয় মই দেখুৱাব বিচৰা নাই সামাজিক মাধ্যমত হয়তো আপোনালোকে সেয়া দেখিছে এনেকুৱা ঘটনা এইখন অসমত এইবাৰ আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ অকল এইকেইটা দৃশ্যই নহয় আৰু কেইটামান বিশেষ দৃশ্য মই আপোনালোকক দেখুৱাম তাৰপিছতেই ষ্টুডিঅ'ত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডিন বিজ্ঞান শাখাৰ অৱসৰপ্ৰাপ্ত ডিন ডক্টৰ হৰিপ্ৰসাদ শৰ্মা ছাৰ আছে মই হৰিপ্ৰসাদ শৰ্মা ছাৰক অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ আৰু এই যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে ছাৰ যিহেতু পৰিৱেশ বিজ্ঞানৰ লগত জড়িত হোৱা এগৰাকী শিক্ষক বিশিষ্ট শিক্ষাবিদ আমি ছাৰৰ লগত কিছু কথা পাতিম আৰু এই শিৱসাগৰ চৰাইদেউ নাজিৰা এই অঞ্চলটোত আমাৰ যদুমণি শইকীয়াই যোৱা 4টা দিনত উপস্থিত থাকি কি দেখিছে কি অভিজ্ঞতা তেওঁ সঞ্চয় কৰিছে সেই সন্দৰ্ভতো আমি পোনে পোনে
কিছু কথা জানিবৰ কাৰণে যদুমণিৰ কাষলৈ যাম। যিকেইটা দৃশ্য দেখুৱালোঁ তাৰ পিছত আন কেইটামান দৃশ্য দেখুৱাই লওঁ, তাৰ শেষত আমি ছাৰৰ কাষলৈ উভতি আহিম। এই যে আপোনালোকক কিছু শব্দ আৰু বাক্যৰ অভাৱ ঘটা বুলি কৈছোঁ, কিছু পৰিৱেশ পৰিস্থিতি দেখাৰ পিছত অখিল গগৈয়ে এই সময়ত বিভিন্ন বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দি গোটেই নিজৰ সমষ্টিটোতে নহয়, শিৱসাগৰ জিলাখনতেই তেওঁ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে, বানাক্ৰান্তৰ কাষত থিয় দিছে। অকল অখিল গগৈ যে থিয় দিছে সেইটো কথা নহয়, বাকী জনপ্ৰতিনিধিসকলো থিয় দিছে, বিধায়কসকলো যিমান পাৰে কষ্ট কৰিছে। কিন্তু সেইসকলৰ ভিতৰত অখিল গগৈ কিছু পৃথকভাৱে ঘূৰি থকা আমি প্ৰত্যক্ষ কৰিছোঁ। এটা ঘৰত তেওঁ উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আনকি তেওঁ আহ্বান জনাইছে। অকণমান চাওকচোন, আপুনিও হয়তো ভাষাহীন হ'ব, বাক্ৰুদ্ধ হ'ব। বানৰ বিভীষিকাই এখন সুখৰ ঘৰ কি পৰিৱেশলৈ পৰ্যবেক্ষিত কৰিলে চাওক। এইবোৰ ভিতৰত এইবিলাক হ'ল মানে এখন ঘৰৰ এতিয়া অৱস্থা। বানপানী গুচি যোৱাৰ পাছত বানপানীৰ পাছত এতিয়া ঘৰৰ অৱস্থাটো এইটো হ'ল ঘৰৰ অৱস্থা। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ঘৰখন যেতিয়া এনেকুৱা হৈ গ'ল তাৰপিছত আপুনি টকা 15,000 দিছে, এই টকা 15,000 পৰিয়ালটোৱে কি কৰিব আপুনি নিজে চাওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া। এইটো হ'ল এটা মানুহৰ ঘৰৰ, এজন মানুহৰ ঘৰৰ এইটো মজিয়াখন, শোৱা ৰুমৰ মজিয়াখন। এইটো ওলাইছে তাৰমানে ইয়াত পুৰা যিখিনি পলস আছে পলসবিলাক টানি নিয়াৰ পাছত ওলোৱা এইটো ঘৰ। আপুনি এই ঘৰটোৰ কাৰণে এতিয়া তৎকালীনভাৱে টকা 15,000 দিছে। মোক কওকচোন, এই তুলিখন, এই বিচনাখন, এই আলমিৰাটো, এই চোফা ছেটটো, এই টিভিটো চব যিবিলাক নষ্ট হৈ গ'ল, কোনটো আপোনাৰ টকা 15,000 কি কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? মই স্পষ্টকৈ সেইকাৰণে আপোনাক জনাব খুজিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে 15,000 নহয়, আমাৰ প্ৰত্যেকটো পৰিয়ালক যাৰ ভিতৰত পানী সোমাই বৰবাদ কৰি থৈ গ'ল, আপোনালোকৰ নিশ্চয় এছেছমেণ্ট এতিয়া ওলাব, আমাৰ চৰকাৰৰ এছেছমেণ্ট এতিয়া আমি উলিয়াই ল'ম। প্ৰত্যেকটো পৰিয়ালক 10 লাখকৈ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এটা কথা মই আপোনাক জনাই থৈছোঁ, যেতিয়ালৈকে আপুনি 10 লাখ টকা এটা পৰিয়ালক নিদিব তেতিয়ালৈকে কিন্তু মই আপোনাৰ লগত লাগি থাকিম, আপোনাৰ বিৰুদ্ধে বা আপোনাৰ ওচৰত মই চিঞৰি থাকিম। আৰু যেতিয়ালৈকে আপুনি পৰিয়ালবিলাকক প্ৰকৃত অৰ্থত চৰকাৰে সহায় নকৰিব তেতিয়ালৈকে কেতিয়াও সুদাই এৰি দিয়া নহয়। তাত থকা আন কৈছে, মোৰ ঘৰখনো চাই আহক, অকৰা ল'ৰাটোক লৈ মই কেনেকৈ জীয়াই আছোঁ সেয়া চাওক। এইটো চাওক, এইটো মোৰ বৰ আঠা লগাবলৈ এতিয়া বেয়া পাইছোঁ, ৰুবলৈও পানী নাই। এইটো চব মানুহৰ ঘৰৰ, এইখন মানুহৰ ঘৰ, যিখন ঘৰৰ ড্ৰয়িং ৰুম মানুহ বহিছিলে সেইখনত ইয়ালৈকে বোকা উঠিছিলে, ইয়ালৈকে পলস পৰিছিলে। এতিয়া পলসটো ৰৈ গৈছে ইয়াত, দেখিছেনে? এইটো চাই ল'লে ভাল হয়। পলসটো পৰিছিলে ইয়ালৈকে। এতিয়া আপুনি এই পৰিয়ালটো চাওকচোন, এই চোফাখন আপুনি চাওক, এই চোফাখন আপুনি চাওক, চকীখন আপুনি চাওক, ওচৰত ক্ল'জ কৰি দিয়া না, চকীখন আপুনি চাওক, এইখন এতিয়া মাৰি এডাল দিয়াচোন, মাৰি এডাল সৰুকৈ দিয়া, এইডাল আপোনালোকে চাওক, এইখন হ'ল চকী, চোফা, আৰু এই চোফাখনত পৰি আছে এয়া পলস, এয়া পলস, দেখিছেনে? ভাইটি ভিডিঅ'টো আহিছে নাই চাই লোৱা। এই বস্তুটো বুজি উঠিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। ইয়াত দেখিলে
এয়া এখন চকীৰ ওপৰত পৰি থকা পলস এই পঢ়া কিতাপ পত্ৰৰ ভিতৰত এইটো অৱস্থা এইটো হ'ল মজিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো হ'ল মজিয়া এই মজিয়া চাফা কৰিবলৈ আৰু এই ঘৰখন পুনৰ আৰম্ভ কৰিবলৈ আপুনি টকা 15,000 হেৰি দিছে টকা 15,000 আপোনাৰ কি ক'ম আপোনাৰ 1 মিনিটৰ খৰচ টকা 15,000 আপুনি আমাৰ এটা পৰিয়ালক গোটেই ভাগি যোৱা পৰিয়াল এটাক আপুনি দিব খুজিছে টকা 15,000 এই টকা 15,000ত এটা পৰিয়ালে ঘৰখনে চাফা কৰিব নোৱাৰিব বাকীটো বাদেই দিলোঁ ঘৰখনে চাফা নহ'ব তদুপৰি চকী কিনিব লাগিব মেজ কিনিব লাগিব বিচনা কিনিব লাগিব তুলি কিনিব লাগিব বাচন বৰ্তন লৈ গ'ল সেইবিলাক কিনিব লাগিব টকা 15,000ত মুখ্যমন্ত্ৰী ডাঙৰীয়া এই পৰিয়ালটোৱে কেনেকৈ কি কৰিব কওক আপুনি হয়তো ক'ব যে নহয় আমি আৰু ক্ষতিপূৰণ দিম নহয় গৰুৰ ক্ষতিপূৰণ ছাগলীৰ ক্ষতিপূৰণ বা অন্য যিখিনি বস্তু লোকচান হৈছে সেইটো বাদেই দিয়ক আপুনি ভিতৰৰ এই যে আমাৰ সব বিচনাবিলাক গ'ল তুলিখন গ'ল আমাৰ গাৰুবিলাক গ'ল বিচনা চাদৰখন গ'ল আমাৰ সোফাৰ ছেটটো গ'ল তাৰ ওপৰত থকা কুচনটো গ'ল আমাৰ গাঁওখনৰ একেবাৰে এনেকুৱা এঘৰ মানুহ আমি দুখীয়া মানুহবিলাকৰ কাৰণে গডৰেজ এটা আলমিৰা এটা কিনো সেইটোৱে বহুত ডাঙৰ বস্তু আপোনালোকৰ কাৰণে সেইটো হাতৰ মলি আমাৰ কাৰণে সেই আলমিৰাটো আমাৰ জীৱনৰ এটা ডাঙৰ সম্পত্তি সেইটোও গ'ল আৰু তাৰপিছত আপুনি টকা 15,000 দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই সেইকাৰণে এই আঠা লগা এই মাটিটো আপোনাক বাৰম্বাৰ দেখুৱাই আছোঁ এই মাটিটো আপুনি চাওক এই মাটিটো চালেই বুজি পাব এই মাটিটো চাফা কৰিবলৈকে আপোনাৰ 15,000 টকাৰে নোজোৰে বাকীবিলাক বাদ দিলোঁ গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ কৈছোঁ যে আপুনি আমাক প্ৰতিটো ঘৰৰ কাৰণে 10 লাখকৈ দিব লাগিব এয়া আছিল বেলেগ কথা নাজানো মোৰ সমষ্টিত দিব লাগিব এয়া আছিল বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ সামাজিক মাধ্যম যোগেদি মুখ্যমন্ত্ৰীক জনোৱা আহ্বানৰ কিয়দাংশ এনেকুৱা বহুত দৃশ্য আছে যিবিলাক গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় এটা মাত্ৰ মই দেখুৱাইছোঁ অকল অখিল গগৈয়ে নহয় শাসক পক্ষৰ বিধায়কসকলো ঘূৰিছে ময়ূৰ বৰগোহাঁই নাজিৰাৰ নতুন বিধায়ক তেখেতে নিজেই এটা মৃতদেহ উবুৰি খাই পৰি থকাৰ পিছত 3 দিন ধৰি সেই ঘৰখনৰ সন্মুখত সেই মৃতদেহটো পৰি আছিল আৰু ময়ূৰ বৰগোহাঁই নিজে গৈ কিন্তু সেই মৃতদেহ উঠাইছিল যিসকলে সেই দৃশ্যটো দেখা নাছিল এবাৰ আপোনালোকে চাওক বানৰ পিছৰ যিটো বিভীষিকাৰ ছবি সেই দৃশ্যটোৱে যথেষ্ট বুলি মই ভাবোঁ চাওকচোন আপোনালোকে নিয়ম কৰিব লাগিব নহয় উপায় নাই মানে এনেকে মই মানুহৰ মুখৰ আগত তেনেকে ডেডবিটটো ৰাখি থবতো নোৱাৰি নাই নাই গম পাইছো হ'ব খালি আপোনালোকে খালি যিবোৰ ৰিপৰ্ট লাগে মানে সেইবোৰ তেনেকে টানি টানি বোকাৰ মাজৰ পৰা ঘৰৰ সন্মুখত পৰি থকা মৃতদেহটো টানি টানি কেইবাজনো মানুহে উলিয়াবলগীয়া হৈছে তাত স্বয়ং বিধায়কগৰাকীয়ে নিজেই উপস্থিত থাকি নিজে তেওঁ সেই ডেড বডি টানিছে মৃতদেহটো টানিছে বোকাৰ মাজৰ পৰা 3 দিন ধৰি পৰি আছিল পানী শুকোৱাৰ পিছত তাত সেই মৃতদেহটো ওলাইছিল নিয়ম কৰিব লাগিব নহয় আৰু নাজিৰাৰ বিধায়কগৰাকী নিজে উপস্থিত হৈ সেই মৃতদেহ কিন্তু তাৰ পৰা উঠাইছে বান যোৱাৰ পিছৰ দৃশ্য এয়া উপায় নাই মানে এনেকে মানুহ যেনেকৈ এতিয়ালৈকে 87জন মৃত্যুমুখত পৰিল
এই বানে বহুত ঐতিহাসিক সা সম্পদটো শেষ কৰি পেলালে এনেকুৱা একাংশ সম্পদ যিবিলাক অসমৰ ঐতিহাসিক সম্পদ সত্ৰ নামঘৰবিলাকত সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথি মহাপুৰুষ গুৰু দুজনাই দি থৈ যোৱা অনবদ্য সৃষ্টিৰাজি শেষ হৈ গৈছে তেনেকুৱা এখন সত্ৰৰ কোনোবা এঘৰ নামঘৰত যিটো পৰিৱেশৰ সূচনা হৈছে এটা দৃশ্য আছে সেই ঐতিহাসিক সম্পদ কি পৰিৱেশৰ এই বানত বিধ্বস্ত হৈ নিশকটীয়া হোৱাৰ দিশত গৈছিল অকণমান চাওকচোন ইমান ধুনীয়াকৈ এইখিনি ট্ৰিটমেণ্ট কৰাই থৈছিলে ইয়াত কোনোবা নিশ্চয় ইউনিভাৰ্চিটি বা ক'ৰ পৰা আহি এইবিলাক ট্ৰিটমেণ্ট কৰি দিছিলেহি অসমীয়া জাতিৰ ঐতিহাসিক সম্পদ সাঁচিপাতৰ কীৰ্তন পুথি এখন গুণমালা মই আপোনাক 25,000 টকা সত্ৰাধিকাৰ আপোনাক এইটো সত্ৰাধিকাৰ হিচাপত মই এইখিনি চাফ চিকুণ কৰিবৰ কাৰণে নামঘৰৰ 25,000 টকা দিলোঁ একদম সাঁচিপাতৰ অৰিজিনেল পুথি এয়া চাওক মই এখন সত্ৰৰ সাঁচিপতীয়া পুথি সেই বাকচটোতো আছে বোলে লৈ আহক আপোনালোকে ধৰি লৈ আহক এয়া এখন সত্ৰৰ সাঁচিপতীয়া পুথি বাবাটি সেইটো বাকচটো লৈ যাওঁ সেইটো মই লৈ যাম চিন্তা নাই হয় তহঁতি নালাগে মোৰ লগত তহঁতে যা এয়া মই এখন সত্ৰৰ ঐতিহাসিক সত্ৰৰ সাঁচিপতীয়া পুথি মই বাহিৰ অলপ ৰ'দত দি দিলে অকণমান এইটো গোপালদেৱৰ চৰিত এইটো গোপালদেৱৰ চৰিত এতিয়া এইখনতো বৰ ঐতিহাসিক সত্ৰ চৰিত পুথি এখন চৰিত পুথি গোপালদেৱৰ চৰিত পুথিখন এই ঐতিহাসিক চৰিত পুথিখন পানীৰ মাজত ডুব গ'ল আমাৰ গোপালদেৱৰ এই ঐতিহাসিক চৰিত পুথিখন এয়া চাওক গোপালদেৱৰ ঐতিহাসিক চৰিত পুথি এয়া মানে বিয়পিলে কিন্তু আখৰ বিয়পি গ'ল ৰ'বনে নাই ক'ৰবাত ৰৈছে অকণমান ৰ'দাই দিলে সেয়া আছিল এক ঐতিহাসিক সম্পদ সাঁচিপাতৰ পুথি ক'ৰবাত বেয়া হৈছে ক'ৰবাত অলপ ঠিক হৈ আছে অখিল গগৈয়ে কথাখিনি কৈছে আৰু সত্ৰাধিকাৰ প্ৰভুৰ হাতত তেওঁ 25,000 টকা তুলি দিছে তাৰ বাহিৰে এই গোটেই পুথিখিনি ৰ'দত দিয়াৰ ব্যৱস্থা কৰিছে এই যে আৰম্ভণিৰ পৰা বিভীষিকাৰ পৰা এই ঐতিহাসিক সম্পদলৈকে আপোনালোকক যিখিনি দৃশ্য মই এতিয়া দেখুৱালোঁ ইয়াৰ পিছত কিবা ক'বলগীয়া আছে বুলি নাভাবোঁ মই হৰিপ্ৰসাদ শৰ্মা ছাৰৰ কাষলৈ এতিয়া মই পোনে আহিব বিচাৰিছোঁ ছাৰ আকৌ মই বাণিজ্যিক বিৰতি ল'ব হৈছে বিৰতিৰ পিছত আপুনি খুব ব্যাপক বিস্তৃত ৰূপত অকণমান কথাখিনি ক'ব এগৰাকী আপুনি পৰিৱেশবিদ হিচাপে যিখিনি আৰম্ভণিৰ পৰা এতিয়ালৈকে মই দেখুৱালোঁ এই প্ৰথম বানৰ ভয়াৱহতা বিভীষিকা মৃত্যুকাতৰ চিঞৰৰ পৰা একবাৰ মৃত্যুৰ দুৱাৰদলিৰ পৰা উঠি অহা সেই মহিলাগৰাকীলৈকে সকলোখিনি যে আপুনি চাইছে আপুনি নিজে কি বুলি ভাবে যে এইটো সঁচাকৈ ক'ৰবাত মানুহৰ যিটো অত্যাচাৰ প্ৰকৃতিৰ ওপৰত তাৰ বাৰু প্ৰকৃতিয়ে ক'ৰবাত সঁচাকৈ মানুহৰ ওপৰত ওলোটাই প্ৰতিশোধ লোৱা যেন অনুভৱ হয় কিছুমান মানুহে তেনেকৈও ব্যাখ্যা কৰিছে আপুনি নিজে এগৰাকী বিশিষ্ট পৰিৱেশবিদ হিচাপে আপোনাৰ চিন্তাটো কেনেকুৱা এই ক্ষেত্ৰত ধন্যবাদ নিতুমণি আজি ষ্টুডিঅ'ত মোক মাতি আনি দুআষাৰ কোৱাৰ যিটো সুবিধা দিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই যিখিনি ভিডিঅ' দেখিলোঁ যিখিনি দৃশ্য দেখিলোঁ হয় অবৰ্ণনীয় হয় আৰু যদি মানুহ হয় জ্ঞান বুদ্ধি যদি থকা
মানুহ যদি হয় এই পৰিৱেশ এই পৰিস্থিতি কেতিয়াও সহ্য কৰিব নোৱাৰে হয় অসহ্যকৰ পৰিস্থিতি এই যে প্ৰাকৃতিক দুৰ্যোগ এই প্ৰাকৃতিক দুৰ্যোগ অৱশ্যে বহুতেই ক'ব খোজে তাৰ লগত ময়ো একমত হয় প্ৰাকৃতিক দুৰ্যোগ কেতিয়াও আগজাননী দি পেলাই নাহে অকস্মাত হয় আজিৰ যিটো ঘটনা আজি 19 জুলাই হয় 19 জুলাইৰ যিটো ঘটনা সেই ঘটনাটো আছিল আকস্মিক আধা ঘণ্টামানৰ ভিতৰত 3খন জিলা সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিলে আধা ঘণ্টা 45 মিনিটছ হয় মানুহে গমেই নাপালে ক'ত কি হ'ল কোনো গমেই নাপায় আৰু অকল মানুহ বুলি নহয় অন্য জীৱ জন্তু ঘৰ দুৱাৰ সকলোবিলাক ধ্বংসৰ কৰাল গ্ৰাসত বুলি ক'ব লাগিব একদম আৰু যিকেইটা দৃশ্য দেখিলোঁ মই আৰম্ভণিৰ পৰা শেষলৈকে এই দৃশ্যই আমাক কয় হয় প্ৰকৃতি আমাৰ ওপৰত অৰ্থাৎ মানুহৰ ওপৰত সঁচাই সন্তুষ্ট নহয় অসন্তুষ্ট আমি যিবিলাক কাৰণ দেখা পাওঁ প্ৰাকৃতিক দুৰ্যোগেই হওক বা পৰিৱেশৰ যিবিলাক বিসংগতি দুটা হ'ব পাৰে কিছুমান নেচাৰেল প্ৰাকৃতিক আৰু মানৱ সৃষ্ট এন্থ্ৰোপজেনিক এই এন্থ্ৰোপজেনিক কাৰণ হ'ব আৰু লগতে প্ৰাকৃতিক কিছু কিছু ক্ষেত্ৰত প্ৰাকৃতিক আৰু কিছু কিছু ক্ষেত্ৰত মানৱ সৃষ্টও হয় ইয়াত আমি যিবিলাক কথা শুনি আছোঁ যে অত্যন্ত বৃষ্টি হৈছিল নাগালেণ্ডত হয় 400 মিলিমিটাৰৰ ওপৰত আছিল আৰু বহুতেই কৈছে ক্লাউড ব্ৰাষ্ট কিবা সেইখিনিলৈ মই নাযাওঁ মানুহে বুজিব পৰাকৈ যদি মই কথাখিনি কওঁ তেতিয়াহ'লে অত্যন্ত যেতিয়া কিছু সময়ৰ কাৰণে এটা সৰু এলেকাত যেতিয়া অত্যন্ত যেতিয়া বৃষ্টি পৰিব আৰু তাত যদি মাটিৰ যদি যিটো আঠা মাটি ধৰি ৰাখিব পৰা ক্ষমতাটো যদি তাত নাথাকে সি তৎক্ষণতে সেই মাটিয়ে চাটিয়ে গোটেই যিমান গছ বন পানীৰ সোঁতত সি উটি আহি তাৰ নামনিত যিটো ধ্বংসলীলা কৰিব পাৰে কিন্তু অকল পানীখিনি আহিলে কিন্তু সিমানখিনি নহ'লহেঁতেন হয় এই পানীখিনিৰ লগত বিভিন্ন বস্তু একদম পলসৰ তলত হ'ব মাটিয়ে হওক গছ হওক অন্য ডাঙৰ গছৰ মূৰা চূৰা এনেকুৱা গোটেইবিলাক একেলগে নামি আহিছে নামি আহি তলত অবৰ্ণনীয় অত্যাচাৰ আৰম্ভ কৰিলে তলৰ ক্ষেত্ৰতো আমি যদি গম পাওঁ আমি কেতিয়াও মানুহে ভবা নাছিলে এই 3খন জিলাৰ মানুহে তাত বানপানী আগতে হোৱা নাই হয় গতিকে তেখেতসকলৰ ঘৰৰ বা অন্যবিলাকৰ যিটো ষ্ট্ৰাকচাৰ সেইটো চাইণ্টিফিক আছিলে নাই মোৰ সন্দেহ সেইকাৰণে হয়তো বহুতো ঘৰ নিমিষতে তাৰমানে 1 ছেকেণ্ডতে ভাঙি গ'ল মানুহে বস্তু উলিয়াব পৰা আমাৰ ইয়াতেই যদি হয় আমাৰ গুৱাহাটীতেই যেতিয়া ফ্লাড যেতিয়া আৰ্টিফিচিয়েল ফ্লাড হয় বহুত মানুহৰ ঘৰত ইমান অকস্মাত পানী সোমাই যায় যে বস্তু একদম পানীৰ তলত থাকে তেনেকুৱা পৰিস্থিতি কিন্তু মই ইয়াত দেখিছোঁ গছ বন আৰু জীৱ জন্তুৰ কথাটোতো আৰু অবৰ্ণনীয় কিমান জীৱ জন্তু মৰিছে বোধহয় তাৰ এতিয়াও জৰীপ হিচাপ হোৱা নাই মানুহৰ হিচাপ হৈছে মানুহৰ 87 বুলি কৈছে ইমান এজন দুজন নহয় 80জন মানুহৰ ওপৰত যেতিয়া মৃত্যু হৈছে সেইটো কেনেকুৱা বান হ'ব যিসকলে এই বানৰ লগত জড়িত বা বানৰ হেতুটো দেখিছে তেওঁলোকে বুজিব কিন্তু বুজি পেলাই তাৰ কৰণীয় কি সেইখিনি কথা নিজে ভাবি উলিয়াব নোৱাৰিব গতিকে সেইকাৰণে আমি কৰিবলগীয়া কাম কিন্তু এতিয়াও বহুত আছে মই কিছুমান কথা মই এতিয়া ক'ব বিচাৰিছোঁ মই পোনে পোনে যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়াৰ কাষলৈ যোৱা এক সপ্তাহ ধৰি যদুমণি এই 3খন জিলাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি আছে তেওঁ 4 দিন ধৰি ধাৰাবাহিকভাৱে আমাৰ বাতৰি সম্প্ৰচাৰ কৰি আছে যদু মই তোমাৰ কাষলৈ গৈছোঁ তাত থাকি তোমাৰ যিটো এতিয়া অনুভৱ তুমি গোটেই পৰিৱেশ পৰিস্থিতিটো দেখি আছা প্ৰত্যেক ঘৰ মানুহত সোমালেই চাগে একো একোটা এতিয়া আমাৰ বাতৰি হৈছে মোৰ তেনেকুৱাই লাগে আজি এগৰাকী দুৰ্ভগীয়া ছোৱালী কালি তুমি বাতৰি কৰিছিলা আজি গোটেই দল সংগঠন সকলো উবুৰি খাই পৰিছে দলি কোঁৱৰ আছিল চাগে তেওঁৰ নামটো ক্লাছ 10ৰ ছোৱালী আমি দেখিছোঁ তাই কি পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈছে দেউতাক নোহোৱা ছোৱালীজনীয়ে নিজেই কোৰেৰে গোটেই ঘৰটো চাফা কৰি আছিল এই যে পৰিৱেশবিলাক একো একোটা অসমৰ মানুহে নেদেখা
কেতিয়াও নভবা পৰিৱেশ পৰিস্থিতিৰ আচলতে মুখামুখি হৈ আছে তোমাৰ নিজৰ কেনেকুৱা অনুভৱ হৈছে যে এই মানুহবিলাকক ঠিক কৰিবৰ কাৰণে কিমানমান সময় দৰকাৰ হ'ব বাৰু চাওক নিতুদা মই এইখিনিতে আৰম্ভণিতে আৰু এটা কথা কৈ লৈছো মই যদিও যোৱা 4 দিন ধৰি ৰিপৰ্টিঙত আছো বিভিন্ন স্থানত ঘূৰি ফুৰিছো তাৰ আচলতে 4 দিন আগতে মুঠতে 8 দিন ধৰি মই শিৱসাগৰ জিলাৰ এই বানাক্ৰান্ত অঞ্চলসমূহত ঘূৰি ফুৰিছো প্ৰথম 4 দিনত মই মোৰ কেইজনমান বন্ধুৰ সহযোগত মই এই বানাক্ৰান্ত লোকসকলক খাদ্য সামগ্ৰীকে ধৰি যিখিনি নিত্য প্ৰয়োজনীয় সামগ্ৰী সাহায্য বিতৰণ কৰি আছিলো বেতবাৰী দগাঁও তামুলী পুখুৰী ইত্যাদিকে ধৰি শিৱসাগৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা যিখিনি বানত হোৱা সেই অঞ্চলসমূহত মই সাহায্য সামগ্ৰী দি আছিলো আৰু পৰৱৰ্তী সময়ত যোৱা 4 দিন ধৰি মই ৰিপৰ্টিঙত আছো গতিকে এই গোটেইখিনি যেতিয়া আপুনি এটা দৃশ্য চকুৰ সন্মুখত ভাহি আহে নিৰুদা আপোনাৰ ৰাতি টোপনি নাহে কেতিয়াও আজি বিগত 3-4 দিন ধৰি মই 3 দিন ধৰি মই নেপালীখুটি অঞ্চলটোত আছো কেৱল নেপালীখুটি অঞ্চলটো এতিয়া পোহৰলৈ আহি আছে কিন্তু নেপালীখুটিৰ ওচৰতে থকা মাছগাঁও বুলি এখন গাঁও আছে যিখনত দলি কোঁৱৰৰ কথা কৈছে আপুনি সেই দলি কোঁৱৰৰ ঘৰ নেপালীখুটিত যেনেদৰে সম্পূৰ্ণ বিধ্বস্ত কৰি পেলাইছে মাছগাঁওখনো তেনেদৰে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে কেৱল নেপালীখুটিৰ প্ৰসংগটো ইয়াত পোহৰলৈ আহি আছে কাৰণে সকলো মানুহ নেপালীখুটিলৈ ঢপলিয়াই গৈছে কিন্তু ওচৰতে থকা এই মাছগাঁৱৰ লোকসকলৰ যেনেধৰণে সাহায্য পাব লাগিছিল যেনেধৰণে মানুহে গৈ সহায় কৰিব লাগিছিল সেয়া সহায় পোৱা নাই আমি কালি আৰু পৰহি 2 দিন ধৰি এই মাছগাঁৱৰ পৰা যেতিয়া নিউজ কৰিলো তাৰপিছত আজিৰ দিনটোত আৰু কালি পিছবেলালৈ কিছু সংখ্যক লোক গৈছিলে তেওঁলোকক সহায় কৰিছে আপুনি নিতুদাই এটা কথা আচৰিত হ'ব কেনেধৰণে মানুহে সহায় কৰে কেৱল মানুহক সহায় কৰা নাই ছাগলীয়ে খাবলৈ নোপোৱাকৈ আছে মই মন কৰিছিলো লখিমপুৰৰ পৰা কেইজনমান মানুহে আম গছৰ ডাল ছাগলীয়ে যিবোৰ গছৰ পাত খায় সেইবোৰ লৈ আহি দি থৈ গৈছেহি গৰুৰ কাৰণে ঘাঁহ আনিছে লখিমপুৰৰ পৰা গোলাঘাটৰ পৰা আপুনি কি অনা নাই আচলতে এই মানুহখিনিৰ বাবে আপুনি দেখিলে চকু পানী ওলাই যাব কালি মই যেতিয়া নেপালীখুটিত আছিলো দেৱীৰাম পানিকা তেওঁৰ এগৰাকী কন্যা তেওঁৰ পত্নী তেওঁৰ নবৌৱেক পানীয়ে উটুৱাই নিছিলে তেওঁৰ কাহিনী শুনি শুনি মোৰ চকু পানী ওলাই গৈছিলে প্ৰত্যেক ঘৰ মানুহত অকল দেৱীৰাম পানিকা নহয় কেৱল দলি কোঁৱৰ নহয় আপুনি যি ঘৰ মানুহতে সোমায় প্ৰত্যেক ঘৰ মানুহত এনেধৰণৰ একোটা কাহিনী আছে যিসকলে পৰৱৰ্তী সময়ত কেনেধৰণে জীৱন জীয়াব তাৰ কাৰণে তেওঁলোকে ভাবি এতিয়া পাৰ পোৱা নাই এই মাছগাঁও অঞ্চলটোৰ অধিকাংশ লোকেই নিম্ন মধ্যবিত্ত অথবা দৰিদ্ৰ কোনোমতে এই যিসমূহ শিলৰ কুঁৱৰী আছে তাত কাম কৰে অথবা খেতি বাতি কৰে ঘৰৰ বাৰীখনত যিখিনি হয় সেইখিনিয়ে পোহপাল দি চলি থাকে বজাৰলৈ আনি বা গৰু ছাগলী বিক্ৰী কৰি তেওঁলোকে চলি আছিলে কালি আৰু এটা বাতৰি আমাৰ সম্প্ৰচাৰ হৈছিলে এই য'ত দিখৌ নৈখনৰ বক্ষ বিদাৰি শিল খনন কৰা হৈছিলে এগৰাকী মহিলা তেওঁলোকক ঘৰৰ পৰা উঠি যাবলৈ সেই সময়ত শিল মাফিয়াসকলে খুব হেঁচা দি আছিলে বানপানী হোৱাৰ এসপ্তাহ আগলৈকে সেই পৰিয়ালটোক হেঁচা দি আছিলে তাৰ পৰা তেওঁলোক যাতে উঠি যায় তেওঁলোকে বিভিন্ন সময়ত চৰকাৰক আবেদন নিবেদন কৰিছিলে পুলিচক কৈছিলে কিন্তু কোনেও সহায় কৰা নাছিলে আৰু যেতিয়া নগা পাহাৰৰ পৰা পানীৰ ঢল নামি আহিলে আৰু দিখৌৰ কাষতে যেতিয়া প্ৰকাণ্ড গাঁত কৰি সেই শিলসমূহ খানি পেলোৱা হৈছিলে গড়াই সেই সোঁত ৰখাব নোৱাৰিলে আৰু নেপালীখুটি মাছগাঁৱৰ এই সমগ্ৰ অঞ্চলটো গড়া ভাঙি এই নৈখন সেইফালেদি বৈ আহিলে গোটেই সোঁত বৈ আহিছে নগা পাহাৰৰ পৰা অহা গছ গছনি প্ৰকাণ্ড গছে গোটেই ঘৰসমূহ হেঁচা মাৰি ধৰি একো নাইকিয়া কৰি পেলালে কেইটামান ঘৰ আছিলে মাছগাঁৱত প্ৰায় 7 ঘৰমান মানুহ আছিলে আদিবাসী সম্প্ৰদায়ৰ মানুহ তেওঁলোকৰ ঘৰত একোৱে নাই ঘৰটো গোটেই অকল বাঁহ কাঠ পলক সেইবোৰে সম্পূৰ্ণ হেঁচি ধৰিলে বহুতে অন্ততঃ তেওঁলোকৰ ঘৰখন ৰক্ষা কৰিব পাৰিছে যে তেওঁলোকে কিছুমান ঘৰখনত এতিয়া বৰষুণ দিয়াৰ পিছত অন্ততঃ পলকখিনি কোনোবাই চফা কৰিলে তেওঁলোকে আশ্ৰয় ল'ব পৰা হৈ আছে সেই 7টা ঘৰ আৰু নেপালীখুটিৰ কেইটামান সমগ্ৰ অঞ্চলটো একেবাৰে একো নাইকিয়া হৈ গ'ল নিতো তাত তেওঁলোকে ক'ৰ পৰা আচলতে আৰম্ভ কৰিব সেয়া ভবাটো খুব আচলতে আমি ভাবি পাৰ পোৱা নাই তেওঁলোকে আৰম্ভ ক'ৰ পৰা কৰিব আৰু এটা দৃশ্য চাগে সকলোৱে দেখি আছে আমাৰ প্ৰতিদিন টাইমৰ তো বাজি আছে এজন লোকে তেওঁৰ ঘৰটো পিছফালে আছে একো নাই তেওঁ এপদকৈ বালিয়ে পুতি পেলোৱা কেৰাহীখন উঠাইছে চামুচখন উঠাইছে অকলে বৃদ্ধ মানুহ এজন কণমানি ছোৱালী এজনী কাষতে বহুৱাই লৈছে
সেই বিধ্বস্ত ঘৰ বুলিবলৈ একো নাই পলসে পুতি পেলোৱা অঞ্চল তেওঁৰ সেই বাৰীখনত এপদ এপদকৈ মাটি খান্দি খান্দি তেওঁ বস্তুবোৰ বিচাৰি আছে তেওঁ অকলে বৃদ্ধ মানুহ উঠাব নোৱাৰে একোকে সেই বস্তু বিষয়খিনি আপুনি যদি নিজেই নেদেখে নহয় নিতুদা মই কৈছো এই কেমেৰাৰ লেন্সেৰে এইসমূহ ধৰি প্ৰকাশ কৰাটো প্ৰায় অসম্ভৱ কিমান বছৰলৈ এওঁলোক পিছুৱাই গৈছে সেইটো কিন্তু আমি এই মুহূৰ্ততে ক'ব নোৱাৰো একো নাইকিয়া হৈ গ'ল তেওঁলোকৰ আমি কেইঘৰমান মানুহ পাইছিলো তেওঁলোকে খেতি কৰি বছৰটোৰ কাৰণে খাবলৈ থয় তেওঁলোকে বছৰটো অন্ততঃ চাউলকেইটা নিকিনাকৈ তেওঁলোকে খাব পাৰে বাকী হাঁহ ছাগলী কুকুৰা বিক্ৰী কৰি তেওঁলোকে বছৰটো যেনে তেনে চলি থাকে এই মানুহখিনিৰ ভঁৰাল কেইটা সম্পূৰ্ণৰূপে ধান তিতি শেষ হৈ গ'ল আৰু এতিয়া তাত গজালি মেলি আছে প্ৰায় 20 কুইণ্টল 30 কুইণ্টল ধান যেতিয়া তিতি যায় সেই মানুহজনে হুক হুকাই মোৰ গাত ধৰি হুক হুকাই কান্দিছিলে এনেকুৱা অৱস্থা কিছুমান সৃষ্টি হৈছে আৰু সেই মহিলাগৰাকী মই বিহুবৰৰ হিল খননৰ কাষত থকা যিগৰাকী মহিলাক হেঁচা দি আছে বুলি কৈছিলো সেই মহিলাগৰাকীৰ 30টা মুখ্যমন্ত্ৰীৰ আঁচনিৰ মহিলা আঁচনিৰ উদ্যমিতা আঁচনিৰ ধন পাই 30টা ছাগলী তেওঁ ডাঙৰ কৰিছিলে পুহিছিলে তেওঁৰ কণমানি ছোৱালীজনী আছে এটা ল'ৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে এবাৰ তাক ক'ৰবাত ভালকৈ পঢ়োৱাৰ কথা আছিলে সেই 30টা ছাগলী তেওঁৰ সম্পদ আছিলে সেই 30টা ছাগলী উটুৱাই লৈ গ'ল আপুনি কৈ থাকিলে উৰ নপৰে এই অঞ্চলৰ কথা নিশ্চয় সেই যি অঞ্চলসমূহত নেপালী খুটি হয় মই বুজি পাইছো কৈছো যে প্ৰত্যেকটো ঘৰতে একোটা আচলতে নিউজ হৈ আছে তুমি ক'ব পৰা অৱস্থাত নাই যেহেতু মই ঠিকই বুজি পাইছো যে কিমান বছৰ চাগে তেওঁলোক পিছুৱাই গৈছে কেতিয়া তেওঁলোকে ঠিক কৰিব পাৰিব সেই নিজৰ ঘৰখন আকৌ নিজৰ সপোনবিলাকে কেতিয়া তেওঁলোকৰ সাকাৰ ৰূপ পাব সেয়া ভগৱানে জানে হয়তো আজিৰ দিনত কাৰো মানুহৰ হাতত তাৰ উত্তৰ নাই মই যদুমণিক ধন্যবাদ জনাইছো মই ডক্টৰ হৰিপ্ৰসাদ শৰ্মা ছাৰ আমি শেষ ভাগলৈ আহিছোঁ আপুনি যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা আগশাৰীৰ বিশ্ববিদ্যালয় এখনৰ আপুনি বিজ্ঞান শাখাৰ ডিন আছিল আপুনি পৰিৱেশ বিজ্ঞান বিভাগৰ ৰেক্টৰ আছিল আপুনি তাৰ এগৰাকী মুৰব্বী অধ্যাপকো আছিল সামগ্ৰিকভাৱে মই ছাৰ আপোনাক এটা কথা কওঁ খোলাকৈ আপুনি বেয়া নাপাব আমাৰ ৰাজ্যখনত আজিৰ দিনত চাগে গোটেই বিশ্ববিদ্যালয়ৰ সংখ্যা বাঢ়ি গৈ আজিৰ দিনত 29খনমান হ'লগৈ 29খনমান হ'লগৈ শেহতীয়াকৈ লখিমপুৰ নগাঁও এনেকৈ 7খন বিশ্ববিদ্যালয় আৰু চৰকাৰে যেতিয়া উন্নীত কৰিলে গোটেইবিলাক বিশ্ববিদ্যালয় আপুনি যদি চাই ইয়াত স্পৰ্টছ বিশ্ববিদ্যালয় আছে ইয়াত আপোনাৰ সংস্কৃত বিশ্ববিদ্যালয় আছে ইয়াত শংকৰদেৱ মাধৱদেৱৰ নামত বিশ্ববিদ্যালয় আছে ইয়াত ছায়েন্স বিশ্ববিদ্যালয় আছে ইয়াত সকলো বিশ্ববিদ্যালয় আছে কিন্তু ইয়াত পৰিৱেশক লৈ বা পৰিৱেশ বিজ্ঞানটোক গুৰুত্ব দি বিশ্ববিদ্যালয়টো বাদেই দিয়ক এটা চেণ্টাৰো নাই চাগে আজিলৈকে আপুনি নিজে পৰিৱেশৰ লগত জড়িত যিখিনি কথা আপুনি আৰম্ভণিতে কৈছিল ছাৰ মই ভাবোঁ এই যিটো দুৰ্যোগ 50 চনৰ ভূমিকম্পৰ পিছত আপোনালোকে বেছি ভালকৈ জানিব আমি দেখা দুৰ্যোগৰ ভিতৰত এইটো অন্যতম এটা শ্ৰেষ্ঠ দুৰ্যোগ য'ত এতিয়ালৈকে 87জন মানুহৰ মৃত্যু হৈছে এইটো ছাৰ কেতিয়াও শেষ নহয় চাগে এইটো আৰম্ভণিহে যেনহে লাগে আপুনি নিজে কি বুলি ভাবে হয় এইটো আৰম্ভণি বুলিহে কৈছোঁ কাৰণ ইয়াৰ পাছত যে এনেকুৱা আৰু বিপৰ্যয় নাহিব হয় প্ৰাকৃতিক দুৰ্যোগ নহ'ব কোনো গেৰেণ্টি দিব নোৱাৰে আৰু অসমত ভূমিকম্প নহ'ব বুলিও কোনো ক'ব নোৱাৰে অসমৰ এই দুটা প্ৰাকৃতিক দুৰ্যোগ এটা হ'ল ভূমিকম্প মানে আৰ্থকুৱেক প্ৰোন আৰু ফ্লাড প্ৰোন আজিৰ নহয় এইটো সাতাম পুৰুষীয়া এটা আমাৰ দুটা মানে এটা সমস্যা হয় আজিৰ নহয় আজি কিছুমান হৈছে মানৱ সৃষ্ট হৈছে তেনেকুৱা কেতিয়াবা বানপানী মানৱ সৃষ্ট বহুত হয় আৰু এইটোৰো হয়তো তেনেকুৱা এন্থ্ৰপজেনিক ৰিজনছ বহুত থাকিব যেতিয়া ইয়াৰ পুৰা সাইণ্টিফিক সম্পূৰ্ণৰূপে বিজ্ঞানসন্মত এটা প্ৰতিবেদন যেতিয়া ওলাব তেতিয়া গোটেইখিনি কথা পোহৰলৈ আহিব বুলি মই আশা ৰাখিছোঁ কিন্তু মই আগৰ মানে নিতুমণিৰ মোৰ দুটা কথাৰ মোৰ খুব মনটো ভাল লাগিলে যে এটা কথা হ'ল যে অসমত ইমান বিশ্ববিদ্যালয় আছে আৰু প্ৰত্যেকৰে কেৰেক্টাৰিষ্টিক্স বেলেগ সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি আছে সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি আছে কালচাৰেল ইউনিভাৰ্চিটি আছে স্পৰ্টছ ইউনিভাৰ্চিটি আছে কিন্তু অসমত এই পৰিৱেশ সম্পৰ্কীয় আমি এটা চেণ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটিত আছে চেণ্টাৰ ফৰ ব্ৰহ্মপুত্ৰ ষ্টাডিজ আমাৰ চেণ্টাৰ এটা আছে আৰু সেইটো আমি যেতিয়া ৰেক্টৰ থাকোঁ তেতিয়া আমি বহুত যত্ন কৰি সেইটো এতিয়া কিন্তু প্ৰায় সম্পূৰ্ণ ৰূপত সেইটোৰ কাম কাজ চলি আছে তাত বাহিৰে পৰিৱেশৰ বিষয়ে
সম্পূৰ্ণৰূপে এখন ইউনিভাৰ্চিটি আমাক ইয়াত কিন্তু অতিকৈ প্ৰয়োজন ছাৰ মই আপোনাক কিয় সুধিছোঁ এই কথাটো হয়। আমাৰ ইয়াত ভূমিকম্প প্ৰৱণ আৰু বান বিধ্বস্ত তাতকৈও ডাঙৰ কথা আমাৰ লেণ্ডশ্লাইড এতিয়া কথা হ'ল যে গৰাখহনীয়া। ছাৰ এতিয়া ভূমিকম্পক লৈ কেতিয়াবা মক ড্ৰিল এটা কৰে মক ড্ৰিল কৰে। মানুহক শিকায় অকণমানকে হয়, হয়। কিন্তু এই গৰাখহনীয়া এই বানপানীক লৈ হয়। এই ধুমুহা আহিলে মানুহে যিটো হিতাহিত জ্ঞান হেৰুৱাই পেলায় এতিয়া হিতাহিত জ্ঞান হেৰুৱাই পেলায়। এই যিটো পৰিৱেশৰ সূচনা হ'ল এইবিলাকক লৈতো ছাৰ মানুহক যদি অন্ততঃ সজাগ কৰিবৰ কাৰণে তেনেকুৱা এটা ডিপাৰ্টমেণ্ট থাকিলেহেঁতেন মানে এই চেণ্টাৰ এটা থাকিলেহেঁতেন বা এখন যদি বিশ্ববিদ্যালয় এখন যদি সঁচাকৈ অসমৰ পৰিৱেশ মানে প্ৰাকৃতিক পৰিৱেশক লৈ মানুহক সজাগ সচেতন কৰিব পৰা যদি কৰিবৰ এটা কাৰণে, হয়। চিন্তা থাকিলেহেঁতেন অলপ হ'লেও চাগে ছাত্ৰ ছাত্ৰী পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি শিক্ষালৈকে সজাগ হ'লহেঁতেন সজাগ নাই সেইকাৰণেতো শিক্ষাৰ ওপৰত যে অতিকৈ গুৰুত্ব দিয়া যায় অকল ভাৰতবৰ্ষতে নহয় গোটেই পৃথিৱীতে শিক্ষাৰ ওপৰতেই বেছি গুৰুত্ব আৰু যিখন দেশত শিক্ষা একদম মানুহ যেতিয়া চিটিজেনবিলাক সুশিক্ষিত হৈ আগবাঢ়ি যাব পাৰে ভয় নাথাকে আমি হেৰিৰ ক্ষেত্ৰত যে ভূমিকম্পৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী এতিয়াৰ পৰাই অলপমান হ'লেও কিবা এটা গম পায় ছাৰ গোটেই পৃথিৱীয়ে কিন্তু গ্ল'বেল ৱাৰ্মিঙক লৈ এতিয়া কনচাৰ্ণ আৰু গুৰুত্ব দিছে এই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কেনেকুৱা কি বিপৰ্যয় হ'ব পাৰে আমাৰ ল'ৰা ছোৱালীবিলাকক তেনেকুৱা আমি কথাবিলাক এতিয়াৰ পৰাই শিকাব লাগিব আৰু ট্ৰেইনিং কিন্তু লাগিব আমি যিবিলাক আমি মানুহ আছোঁ গুৱাহাটীৰ মানুহক গুৱাহাটীৰ মানুহকো দৰকাৰ আমাক কিন্তু ট্ৰেইনিঙৰ দৰকাৰ আমাৰ যদি খুব জোৰে যদি ফ্লাইট ইমান পাহাৰবিলাক খান্দি দিয়া হৈছে পাহাৰবিলাক ভাঙি পেলোৱা হৈছে তাৰ পৰা যেতিয়া পানী যেতিয়া বৰষুণ যেতিয়া জোৰে যেতিয়া আহিব অতিমাত্ৰা বৰষুণ হ'ব সেই ঢল নামি আহি তলত যিটো বিপৰ্যয় ঘটাব তাৰ কাৰণে আমিবিলাকো গুৱাহাটীত যিবিলাক বাসিন্দা আমি মানে ৱেল ট্ৰেইনড হ'ব লাগিব আৰু সেই সময়ত চৰকাৰৰ ফালৰ পৰাই হওক বা অন্য যিবিলাক ৰিলেটেড ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ মানে যিটো সক্ৰিয়তা বহুত বাঢ়িব লাগিব ট্ৰেইনিং কিন্তু 100% লাগিব ট্ৰেইনিং প্ৰত্যেকৰে লাগিব আৰু বানপানী যেতিয়া তৎক্ষণাতে কৈতো নাই তৎক্ষণাতে আহিব তাৰ কাৰণে ৱাৰ্ণিং ছিষ্টেমটো আৰু যিটো সাইণ্টিফিক জোনিং সিস্টেম ফ্লাডৰ কাৰণে হওক অন্যৰ কাৰণে হওক এই জোনিংটো আমাৰ কিন্তু অত্যন্ত ছাৰ এতিয়া IMDA বোলে আপোনাৰ আমি যদি চাওঁ IMDA জনাইছিল যে নাগা পাহাৰত যে সেই পৰিমাণৰ বৰষুণ সেইটো কথা তেওঁলোকে অৱগত কৰিছিল ৰিপৰ্টত আছিল সেই ৰিপৰ্টটোক জিলা প্ৰশাসনে একো গুৰুত্বই নিদিলে এতিয়া যদি আমাৰ ইয়াত যদি তেনেকুৱা এটা ছিষ্টেম ব্যৱস্থা যদি থাকিলহেঁতেন তেতিয়াহ'লেতো আজি ইয়াৰ কাৰণে কোনোবা দায়ী নিশ্চয় আছে মানুহ মানে বা দুখ আছে কজ থাকিবই তাতে মানে সাইণ্টিফিক এইটো এটা এতিয়া আৰু মানুহে বোলে ইমান স্যাটেলাইট হেৰিবিলাকৰ ব্যৱস্থা আছে এই সময়ত যদি আমি কিবা এটা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে ৰাইজক সজাগ কৰি দিব নোৱাৰো তাতকৈ চৰম ব্যৰ্থতা আৰু একো হ'ব নোৱাৰে মই নিজে সায়েন্সৰ মানুহ মই কিন্তু সদায় কৈ থাকিম যে সাইণ্টিফিক ৰিজন লাগিব আৰু মানুহক সেই বস্তুটোৰ বিষয়ে অলপ সাইণ্টিফিক নলেজ কিন্তু থকা ফ্লাডৰ আপুনি ভাবেনে যে ইয়াৰ পৰা আমাৰ চৰকাৰবিলাকে শিক্ষা গ্ৰহণ কৰিছে বুলি চৰকাৰে শিক্ষা গ্ৰহণ এনেকুৱা প্ৰকৃতিৰ পৰাই চব সদায় মানুহে শিক্ষা লয় গতিকে এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত এতিয়া আজি ইমান সুন্দৰ এটা হেৰি সুন্দৰ বুলি নকওঁ এইটো বিপৰ্যয় এই পলস গুচাবৰ কাৰণে কেনেকুৱা ব্যৱস্থা যদি আমাৰ কিবা মেচিনাৰী কিবা ব্যৱস্থা থাকিলেহেঁতেন তেতিয়াহ'লে এইটো মেন পাৱাৰ ইমান হাজাৰ মেন পাৱাৰ পেপাৰতো দিছে 20,000 মানুহ লাগে অসমত ক'ত তেনেকুৱা 20,000 মেন পাৱাৰে গৈ তাত পলস গুচাব পাৰিব ইমান ঘৰবিলাক চাফা কৰিব পাৰিব বা মৃতদেহ উদ্ধাৰ কৰিব পাৰিব বা অন্য যিবিলাক ঘৰুৱা বয় বস্তু উদ্ধাৰ কৰিব সেইটো অসম্ভৱ ইট ইজ পচিবল উইথ দি হেল্প অফ সাম সাইণ্টিফিক মেচিন একদম মই ডক্টৰ শৰ্মা ছাৰ মোৰ সময় শেষ হৈছে ধন্যবাদ জনাইছোঁ আপুনি এইখিনি কথা কোৱাৰ কাৰণে প্ৰিয় দৰ্শক 1 ঘণ্টা বা 1 ঘণ্টা 15 মিনিট সময়ৰ ভিতৰত ইমান এটা বিশাল বিষয় আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ আজিৰ অভিমতত যিখিনি কথা আমি আৰম্ভণিতে দেখুৱালোঁ আপোনালোকে নিজেই বিচাৰ কৰক মোৰ ক'বলগীয়া একো নাই ছাৰে শেষত যিকেইটা কথা কৈছে সাইণ্টিফিক দিশটোৰ ক্ষেত্ৰত চৰকাৰখনে এতিয়াও কৰিবলগীয়া যিখিনি দিশ বাকী ৰৈ আছে অন্ততঃ এই ঘটনাটোৰ পৰা শিক্ষা লৈ সেইখিনি দিশত মনোনিৱেশ কৰক অসমখনৰ ভৱিষ্যতলৈ অলপ হ'লেও ভাল হ'ব আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ